হেল্ল', মোৰ নাম ইমাদুৰ ৰহমান। মই আজি নৱম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ পুনৰ আলোচনাৰ অনুশীলনী R1 যিটো আছে সেইটো আৰম্ভ কৰিবলৈ গৈ আছো। গতিকে যদি ভিডিঅ'টো ভাল লাগে সকলোৱে ভিডিঅ'টো লাইক কৰি দিব, লগতে কমেণ্ট কৰিব, লগতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যিটো আছে এইটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া আমি অনুশীলনী R1 টো আৰম্ভ কৰিম, যে এক্সাৰসাইজ R1। এক্সাৰসাইজ R1 কি দি আছে, অনুশীলনী R1 তাৰ ৰিভিজন 1 যেটো দি আছে সেইটো প্ৰথম প্ৰশ্ন যেটো দি আছে আমাক, যে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এতিয়া আমি কি কৰিম, ৰুটটোৰ আনুমানিক মান আমি 2 স্থানলৈ উলিয়াম। এতিয়া আমি ইয়াত লিখিম, হৰণ চিহ্নটো দি লিখিম 2 দি আমি কি কৰিম, দশমিকৰ পিছত 4টা ঘৰ দিম, 1 ঘৰ 2 ঘৰ 4টা শূন্য দিম, 4টা শূন্য। যেহেতু আমাক ক'লে আনুমানিক মান 2 স্থানলৈ উলিয়াব লাগে, গতিকে দশমিকৰ পিছত আমি 4টা শূন্য দিম আৰু 4টা শূন্য দি দশমিকৰ শূন্যৰ এইফালে আমি কি কৰিম, জোৰ পাতিম আৰু এনেকৈ দুটাকৈ জোৰ পাতিম আৰু দশমিকৰ এইফালে আমি কি কৰিম, এনেকৈ জোৰ পাতিম। দশমিকৰ এইটো ফালতো আৰু এইটো ফালে দুইফালে আমি কি কৰিম, জোৰ পাতিম। ইয়াত যেহেতু এটা সংখ্যা আছে গতিকে এই সংখ্যাটোৰ ওপৰত আমি এই চিহ্নটো দিম। এতিয়া আমি কি কৰো, আমি যে যিবিলাক সাধাৰণ হৰণ কৰো, যিবিলাক ধৰি লও ইয়াত আছে 26ক যদি আমি হৰণ কৰো 4ৰে, তো 4 6 গুণ 24। আমি কি কৰিছো, ইয়াত 4 দি ইয়াত 6 পূৰণ কৰিছো, 24 আহিছে। কিন্তু হৰণ পদ্ধতিত যেতিয়া আমি বৰ্গমূল উলিয়াম এইটো অলপ বেলেগ। উদাহৰণ হিচাপত আমি ইয়াত কি কৰিছিলো, যিবিলাক সাধাৰণ হৰণ আছে সাধাৰণ হৰণ বিলাকত আমি ইয়াত যদি 5 দি আমি ইয়াত বেলেগ সংখ্যা যদি দিয়া থাকে, আমি 5 দি 3 6 দি 8 এনেকৈ যিকোনো সংখ্যাক আমি এটা দি আনটোক পূৰণ কৰো। কিন্তু যেতিয়া আমি হৰণ পদ্ধতিত বৰ্গমূল উলিয়াম তেনে ক্ষেত্ৰত আমি কি কৰিম, এনেকুৱা এটা সংখ্যা বাছি লম যি সংখ্যাটোক আমি যদি দুবাৰ পূৰণ কৰো। এনেকুৱা এটা সংখ্যা বাছি লম যি সংখ্যাটোক যদি আমি 2বাৰ পূৰণ কৰো তেনেহলে আমাৰ এই ভিতৰত যিটো সংখ্যা আছে সেই সংখ্যাটো সমান পাব, এই সংখ্যাটোৰ সমান পাওঁ, নহলে ইয়াতকৈ সৰু। এতিয়া যদি আমি 1 লওঁ তেনেহলে 1 গুণ 1ক যদি 2বাৰ পূৰণ কৰো 1 গুণ 1 হ'ব। 2 ললে নহব, কাৰণ 2 2 গুণ 4 হৈ যাব, যেটো 2তকৈ ডাঙৰ নহব। 1 লম। এতিয়া কি কৰিম, 1 গুণ 1, 2ৰ পৰা 1 গলে থাকিব আমাৰ 1। এতিয়া এই ওপৰত যিটো 1 আছে এই 1টোৰ লগত ওপৰৰ 1টোক আমি কি কৰিম, প্লাস কৰিম। প্লাস 1 কৰাৰ লগে লগে আমাৰ ইয়াত আহি যাব 2। এতিয়া আমি দশমিক 2টাই ওপৰত দিম, দিয়াৰ লগে লগে আমি কি কৰিম, দুটা জোড় সংখ্যা তলত নামি আহিব। দুটা সংখ্যা জোড় সংখ্যা যিটো সেইটো তলত নামি আহিব। ইয়াত আছে জোড় 2টা শূন্য, গতিকে শূন্য 2টা তলত নামি আহিব। এতিয়া আমি কি কৰিম, এই ইয়াত এনেকুৱা এটা সংখ্যা বাছনি কৰিম যাতে যিটো সংখ্যা বাছনি কৰো সেই সংখ্যাটোক এই গোটেই সংখ্যাটোৰ লগত পূৰণ কৰাৰ ফলত আমাৰ এই ভিতৰত থকা সংখ্যাটো অৰ্থাৎ 100 যেটো আছে সেই 100টোৰ সমান হয়, নতুবা 100তকৈ সৰু হয়। এতিয়া ধৰি লোৱা তুমি যদি ইয়াত 1 লোৱা তেনেহলে আমি ইয়াত 1 দিব লাগিব। তো 21 1 গুণ 21 হৈ যাব, যেটো 100তকৈ কি হয়, বহুত সৰু। আমি কি হম, আৰু অলপ আগুৱাই যাম। ধৰি লোৱা আমি 2 যদি লওঁ, ইয়াত 2 দিলে ইয়াত 2 দিব লাগিব। 2 2 গুণ আমাৰ 4 হৈ যাব আৰু 2 4 গুণ 8 হৈ যাব, যেটো 100তকৈ কি হয়, 2 যদি লওঁ 2 2 গুণ 4 আৰু 2 2 গুণ 4 44 হৈ যাব, যেটো কি হৈ যায় 100তকৈ বহুত সৰু। আমি আৰু ল'ব পাৰো। ধৰি লোৱা ইয়াত যদি আমি 4 দিওঁ তেনেহলে ইয়াতো আমি 4 দিম, ইয়াত 4 দিলে ইয়াতো 4। তো 4 4 গুণ 16, 16 আহিব 6, থাকিল 1
4 2 গুণ 8 আৰু একে আহিব আমাৰ 9 এতিয়া 100 পৰা 96 গলে থাকিব 4 এতিয়া আমাৰ এতিয়াও বাকি দুটা শূন্য আছে আমি এই শূন্য দুটা কি কৰিম তলত নমাই আনিম এতিয়া ওপৰত কি দিছিলো 4 দিছিলো হয় না নহয় এতিয়া এই 24 ৰ লগত আমি 4 টো প্লাস কৰিম 24 ৰ লগত যদি 4 প্লাস কৰিম আমি ইয়াত পাম 28 এতিয়া আকৌ আমি সেম ইয়াত এনেকুৱা এটা সংখ্যা বাছনি কৰিব লাগে যাতে এই সংখ্যাটো বহুৱাৰ পিছত এই গোটেই সংখ্যাটো সেম সেইটো সংখ্যাটো পূৰণ কৰাৰ ফলত অৰ্থাৎ ধৰি লওক ইয়াত যদি তুমি 1 দিয়া তেনেহলে ইয়াতো 1 দিবা 1 দিয়াৰ লগে লগে 281 ক যদি 1 ৰে পূৰণ কৰো বা ইয়াত 281 ক যদি আমি 1 ৰে পূৰণ কৰো তেনেহলে আমি এইটোৰ সমান পাব লাগে নহলে এইটোতকৈ সৰু কিন্তু এইটোতকৈ ডাঙৰ হলে নহব এতিয়া আমি যদি ইয়াতো 1 দিও আৰু ইয়াতো যদি 1 দিও তেনেহলে 1 1 গুণ 1 আহিব 1 8 গুণ 8 আহিব আৰু 1 2 গুণ 2 আহিব যেটো কি হয় 400 তকৈ সৰু এতিয়া এনেকৈ ভাবি পৰা 1 কে দিয়া হল 2 কে দিব পাৰো সো 2 টো দিলে কি হ'ব ইয়াত যদি তুমি 2 দি দিয়া 2 যদি ইয়াত 2 দি দিছা তে 2 2 গুণ আমাৰ 4 হৈ গলে হয় 2 8 গুণ 16 6 থাকিল 1 2 2 গুণ 4 আৰু একে 5 5 64 হৈ যায় যেটো 400 তকৈ ডাঙৰ হৈ যায় গতিকে আমি কি কৰিম 2 নহয় 1 দিম 2 দিলে আমাৰ এটো বেছি ডাঙৰ হৈ যায় নহব 2 নহয় 1 দিম এতিয়া 1 দিলে আমাৰ এটো মিলি যায় এতিয়া আমি কি পাম ইয়াত আছে 0 0 ৰ পৰা 1 না যায় 1 ধাৰ কৰি আনিলো এইটোত ইয়াত 10 হৈ গল 10 ৰ পৰা 1 ধাৰ কৰি আনিলো 9 10 10 ৰ পৰা 1 গলে থাকিল 9 ইয়াত আছে 9 9 ৰ পৰা 8 গলে থাকিল 1 আৰু ইয়াত আছে 3 3 ৰ পৰা 2 গলে 1 19 ইমানখিনিলৈকে আমি ইমানখিনিলৈকে কৰি দিলেই হৈ যায় কাৰণ আমাক কৈছিল যে ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব লাগে গতিকে আমি দশমিকৰ পিছত দুটা স্থানলৈকে উলিয়াই আমি লিখিম এতেকে নিৰ্ণয় root 2 equal 1.41 এইটোই হল আমার आंसर তোমালোকে এইটো লিখি লব পাৰা বা এইটো স্ক্ৰিনশ্বট ৰাখি লব পাৰা পিছত লিখিলেই হ'ল এতিয়া আমি আকৌ আৰু এটা প্ৰশ্নলৈ আগবাঢ়ো এতিয়া মই এইটো মুছি আছো question number 2 যেটো দি আছে question number 2 কি দি আছে যে দুটা অপরিমেয় সংখ্যা লিখা যার যোগফল পরিমেয় আৰু পূৰণফলো পরিমেয় তো দুটা আমি অপরিমেয় সংখ্যা লিখিব লাগে question number 2 দুটা অপরিমেয় সংখ্যা লিখা যার যোগফল পরিমেয় আৰু পূৰণফল পরিমেয় এতিয়া আমি দুটা অপরিমেয় সংখ্যা লম যে দুটা অপরিমেয় সংখ্যা লিখা যার যোগফল যেটুক আমি যোগ করিলে পরিমেয় সংখ্যা পাম আৰু পূরণ করিলে আমি কি পাম পরিমেয় সংখ্যা সমাধান ধরা হল অপরিমেয় সংখ্যা দুটা ক্রমে এটা ধরিলো আমি 3 প্লাস √5 আৰু আনটো 3 মাইনাস √5 যে ধরা হল অপরিমেয় সংখ্যা দুটা ক্রমে 3 প্লাস √5 আৰু আনটো হৈছে 3 মাইনাস √5 এতিয়া আমি কি কৰিম যোগফল উলিয়াম আমি যোগফল উলিয়াই চাম পরিমেয় সংখ্যা আহে নাই আৰু পূৰণফল উলিয়াই চাম পরিমেয় সংখ্যা আহে নাই এতিয়া যোগফল কি আহিল যোগ কৰিব লাগে অৰ্থাৎ 3 প্লাস √5 প্লাস
যোগ কৰিব লাগে, যদি যোগফল উলিয়াব লাগে সেইকাৰণে আমি যোগ দিলো। আৰু এইটো আছে 3 মাইনাছ √5, তো +3 প্লাস √5 প্লাসে প্লাসে +3 প্লাসে মাইনাসে মাইনাস √5 প্লাস √5 মাইনাস √5 ক্যান্সেল আউট, 3 প্লাস 3 6, আমি কি পালো 6, যেটো পরিমেয়। আকৌ আমি কি কৰিম, এইবাৰ আমি পূৰণফল উলিয়াই চাওঁ পৰিমেয় আহে নে নহয়। পাৰি এতিয়া আমি পূৰণফল উলিয়াই চাম পৰিমেয় আহে নে নাহে। এতেকে পূৰণফল কি সংখ্যা আছে আমাৰ, যে অপরিমেয় সংখ্যা দুটা, এটা হৈছে 3 প্লাস √5 আৰু আনটো হৈছে 3 মাইনাস √5, ইয়াত পূৰণ হৈ আছে 3 মাইনাস √5। এতিয়া আমি এটা বিধি পাই আহিছিলো যে a প্লাস b ইনটু a মাইনাস b ইকুয়াল হয় আমার a স্কয়ার মাইনাস b স্কয়ার। এটা আমি বিধি পাই আহিছিলো যে a প্লাস b ইনটু a মাইনাস b ইকুয়াল a স্কয়ার মাইনাস b স্কয়ার হয়। এতিয়া সো এইটো সেম এই বিধি মতে আমি এইটো কৰিম। তো ইয়াত আছে 3 প্লাস √5 3 মাইনাস √5 a প্লাস b ইনটু a মাইনাস b, এইটো আমাৰ a প্লাস b ইনটু a মাইনাস b মানে হয় a স্কয়ার মাইনাস b স্কয়ার, আৰু এইটো আৰ্হিত আছে, গতিকে 3 ক আমি a ধৰি আৰু √5 ক আমি v ধৰি আমি এইটো কৰিম। তো a প্লাস b ইনটু a মাইনাস b মানে হয় a স্কয়ার, a মানে হল 3 স্কয়ার মাইনাস b মানে হল √5 হোল স্কয়ার। একটা 3 স্কয়ার মানে হল 9 মাইনাস √5 এর উপৰত বর্গ আছে, গতিকে √2 টিকে অকল থাকিব 5, তো 9 মাইনাস 5 ইকুয়াল আহিব 4, যেটো পরিমেয়। যে আমি দেখুৱাই দিলো যে দুটা অপরিমেয় সংখ্যাৰ যোগফল পরিমেয় আহে, আৰু দুটা অপরিমেয় সংখ্যাৰ যদি আমি পূৰণফল উলিয়াও তেনেহলে সেইটো পরিমেয় আহে। এইটো আমাৰ হৈ গ'ল। এতিয়া তোমালোকে এইখিনি লিখি ল'ব পাৰা বা এইখিনি স্ক্ৰীনশ্বট ল'ব পাৰা। মই এতিয়া মুছিছো। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িম। কোৱেশ্চন নম্বৰ 3 টো আছে, আমাক কি দিলে যে সংখ্যাৰ সাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী খণ্ড সংখ্যাবোৰ লিখা। কোৱেশ্চন নম্বৰ 3, সংখ্যাৰ সাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। এতিয়া আমি সমাধান কৰিম। এতিয়া তোমালোকে 6, 7, 8 এইবিলাকত পাই আহিছা যে সংখ্যাৰ সাৰ। আমি প্ৰথমত কি কৰিম, এডাল সংখ্যাৰ অংকন কৰিম। সংখ্যাৰ সাত কি হয়, জিৰৰ এইফালে যিবিলাক থাকে সেইবিলাক হৈছে ধনাত্মক সংখ্যা, আৰু জিৰৰ এইটো ফালত যিবিলাক সংখ্যা থাকিব তাত এইবিলাক হয় ঋণাত্মক সংখ্যা, -1 -2 -3 -4 -5 -6 +1 +2 +3 +4 +5 +6। এতিয়া আমাক প্ৰশ্নত কি ক'লে যে সংখ্যাৰ সাৰ সহায়ত -5 আৰু +5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। অৰ্থাৎ যে সংখ্যাৰ সাৰ সহায়ত আমি দেখুৱাব লাগে -5 আৰু +5 ৰ এই মধ্যবৰ্তী অৰ্থাৎ মিডিলৰ যিবিলাক আছে এই অখণ্ড সংখ্যাবিলাক আমি লিখিব লাগে। -5 আৰু +5 ৰ মধ্যবৰ্তী অৰ্থাৎ মাজৰ এই অখণ্ড সংখ্যাবিলাক লিখিব লাগিব। এতেকে আমি লিখিম, এতেকে -5 আৰু +5 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হল
অখণ্ড সংখ্যাবোৰ হল কি পাম আমি -5 আৰু +5ৰ মাজত এইকেইটা পাম এই যিবিলাক আছে এইবিলাকক আমি পাম অৰ্থাৎ আমি পাম -4, -3, -2, -1, -0, +1, +2, +3, +4, +5 এইকেইটা হল সরি +5 নহয় +4 লৈকে কাৰণ 5 আৰু 4 ৰ মাজত হ'ব লাগে যে -5 আৰু +5 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক হৈছে এইকেইটা আমি সংখ্যাৰ সহায়ত এইটো আমি দেখুৱাম এতিয়া আমি নেক্সট যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 সেইটো লৈ আগবাঢ়িম এইখিনিলৈকে তোমালোকে লিখি লোৱা নতুবা স্ক্ৰিনশ্বট লৈ লোৱা বা ভিডিওটো পোষ্ট কৰি তোমালোকে এইটো লিখি ল'ব পাৰা Question number 4 কি দিলে যে সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n ত m equal n লৈ প্ৰমাণ কৰা যে a to the power 0 equal 1 এটা আমি প্ৰমাণ কৰি দেখাব লাগে সূচক বিধি ব্যৱহাৰ কৰি এই সূচক বিধিটো আমাক দি দিলে তো মই প্ৰথমত কোৱেশ্চনটো লিখি আছো কোৱেশ্চন নম্বৰ 4 যেটো যে সূচক বিধি a to the power m divided by a to the power n equal a to the power m minus n এই বিধিটো ব্যৱহাৰ কৰি m equal n লৈ প্ৰমাণ কৰা যে a to the power 0 is equal 1 হয় এতিয়া আমি প্রমাণ কৰিম এতিয়া দিয়া আছে কি দিয়া আছে যে আমাকে এটা সূচক বিধি দিয়া আছে a to the power m divided by a to the power n equal a to the power m minus n যত আমি m equal n লৈ আমি এটো প্রমাণ কৰিব লাগে যে a to the power 0 equal 1 এতিয়া আমি কি কৰিম a to the power m আছে এই ডিভাইডটোক আমি এনেকৈ দি লিখিম a to the power n equal a to the power m minus n নেক্সট আমি কি কৰিম ইয়াত আছে a to the power m ইয়াত a to the power এই n ৰ ঠাইত আমি কি n ৰ ঠাইত আমি m লয় অৰ্থাৎ n ৰ ঠাইত এই n টোৰ ঠাইত আমি কি বহাই দিলো m বহাই দিলো যেহেতু ইয়াত লিখি দিম লগে লগে যেহেতু m equal n অর্থাৎ m আৰু n দুইটা সমান গতিকে আমি n ৰ ঠাইত কি কৰিলো ইয়াত n ৰ ঠাইত আমি m টো বহাই দিলো ইকুৱেল ইয়াত যিটো আছে a to the power m minus n m minus আৰু ইয়াত আকৌ n ৰ ঠাইত আমি m বহাই দিম n ৰ ঠাইত m বহাই দিম সো এটো a to the power m divided by a to the power n equal a to the power m minus n আছে আমি কি কৰিছিলো a to the power m আছে a to the power m লিখিলো ডিভাইড আছে ডিভাইড দিলো a to the power n n ৰ ঠাইত আমি m লিখিলো যেহেতু আমাক দিয়া আছে m equal n অৰ্থাৎ m আৰু n দুইটা সমান গতিকে আমি n ৰ ঠাইত আমি m লব পাৰো a to the power m লিখিলো ইকুৱেল আছে ইকুৱেল a to the power m যেনেকুৱা আছে তেনেকুৱা মাইনাস আছে মাইনাস সেম n ৰ ঠাইত আমি কি লৈছো ইয়াত n লৈছো n ৰ ঠাইত আমি m লৈছো যেহেতু m equal n m আৰু n দুইটা সমান গতিকে n ৰ ঠাইত আমি m টো বহাই দিম এতিয়া আমি কি পাম ওপৰত a to the power m তলত a to the power m 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 1 টাইম যাব 1 তো ইয়াত পালো 1 ইকুৱেল ইয়াত আছে a to the power m minus n plus m minus n cancel that means equal minus 0 অর্থাৎ a to the power 0 is equal 1 পাই গলো আমি লিখিলাম ইয়াত সিধা করি a to the power 0 equal 1 যেটো আমাৰ প্ৰমাণ কৰিবৰ কাৰণে কৈছিল যেটো প্ৰমাণিত হল এইখিনি হল আজিৰ ভিডিও তোমালোকে এইখিনি লিখি লোৱা বা এইখিনিৰ স্ক্ৰিনশ্বটটো লৈ লোৱা ঠিক আছে ধন্যবাদ ইমানখিনি আজি